মনি টাইটেল দিয়াচোন মই নোৱাৰো তুমি নিজে লৈ লোৱা Oh, thanks. দাদা চাহ থোৱা মিতালী আজি মোৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰিব নালাগে আজি হোটেল ব্ৰহ্মপুত্ৰ অশোকাত আমাৰ এখন মেডিকেল কনফাৰেন্স আছে মই তাতে ব্ৰেকফাষ্ট কৰিম ঠিক আছে হ'ব বাইদেউ চাহ লওক মোক এতিয়া চাহ নালাগে ৰাতিপুৱাই মই চাহ খাব নোৱাৰো তোমালোকে নিজেই খোৱাগৈ তোমাৰ আজি কি হ'ল তুমিতো সদায় বেটটি খোৱা একো হোৱা নাই খোৱাৰ ইচ্ছা নাই নাৰীৰ চৰিত্ৰ দেৱা না জানন্তী ৰাহুল এয়া কি পঢ়ি আছা চাওঁ আরে তুমি কি বুঝি বাবা ৰবা কি চাইছা তুমি ছোৱালী তোৱালী ফটো নাইতো বৌ তোমাৰো যে কথা আৰু চাবা আকৌ ভালকে পঢ়িবা আচ্ছা আচ্ছা গম পাই আছো বজাৰ কৰিবলৈ পইচা লাগিছিল বজাৰ সদায় 200-300 টকাৰ বজাৰ কৰিবলৈ মই পইচা দিব নোৱাৰো সৰু বোৱাৰীয়ে কৈছে কি কৈছে সৰু বোৱাৰীয়ে মিতালী ক'লে হ'ল নেকি তাইক কৈ দিবাগৈ শুনা মিতালী ঘৰৰ খৰচ খুব বাঢ়ি গৈছে তুমি অলপ হাত ধৰি চলিবলৈ শিকা খৰচ বঢ়া নাই কি তুমি মাজতে মাতিছা কিয় ৰান্ধনীশালৰ বজাৰ মই কৰোঁ মইহে জানো খৰচ কিমান বাঢ়িছে এইখন ঘৰ ৰূপম আৰু অবিনাশৰ পইচাৰে চলে কোনো দীপক বা ৰাহুল ফাহুলৰ পইচাৰে নচলে মনত ৰাখিবা এই কথা আৰু শুনা তুমি এইখন ঘৰৰ কাম কৰা মানুহ নিজকে আমাৰ শহুৰ বুলি নেভাবিবা ঘৰখনৰ খৰচৰ বাবে তুমি পইচা নিদিয়া নেকি তুমি হঠাৎ সেইবোৰ কথা আৰম্ভ কৰিলা যে নাই মানে মনিষা বাইদেৱে মোক আৰু হৰিকাই খৰচৰ কথা কৈ বেয়াকে কৈছে হয় নেকি চোৱা দেউতাই ঘৰখনৰ খৰচ অবিনাশ দা আৰু ৰূপম দাৰ দায়িত্বত দিছে নাতাশা আৰু ৰাহুলৰ পঢ়া শুনা আৰু ঘৰৰ অন্যান্য খৰচ মোৰ দায়িত্বত দিছে দেউতাই পেঞ্চনৰ টকাবোৰ নাতাশাৰ বিয়াৰ কাৰণে বেংকত জমা কৰি যায় এতিয়া যিহেতু খেলিমেলিতে আৰম্ভ হৈছেই ঠিক আছে মই দেউতাক কম কি কবা কম নাতাশা আৰু ৰাহুলৰ দায়িত্ব দাদাহঁতক দিয়ক পাকঘৰৰ দায়িত্ব মোক দিয়ক এইখন ঘৰ পাকঘৰ আৰু অন্যান্য খৰচ মিলাই মাহে 15,000 টকা লাগে পাৰিবা জানো চম্ভালিব কোনো কথা নাই মই যে ল'ৰা ছোৱালীহঁতক টিউচন কৰোঁ তাৰ বাবে আগতে ফিজ লোৱা নাছিলোঁ এতিয়াৰ পৰা ল'ম আৰু নাই ফিজ ল'ব নালাগে তেনেহ'লে সমস্যাৰ সমাধান কেনেকৈ হ'ব নেশ্যনেল পিজি কলেজৰ প্ৰিন্সিপাল ছাৰ তেওঁ কলেজৰ ইংৰাজী অধ্যাপিকাৰ চাকৰিটোৰ বাবে মোক বাৰে বাৰে ফোন কৰি আছে হা অবভিয়াছলি ইংলিছত ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড পোৱা ছোৱালীজনীক নামাতি কাক মাতিব পাৰোঁ জইন কৰি দিওঁ নেকি অঁ কৰা কিয় নকৰিবা মা দেউতাই বেয়া পায় যদি কিয় বেয়া পাব দেউতাই আকৌ মোৰ সৰু বোৱাৰী নেশ্যনেল পিজি কলেজৰ অধ্যাপিকা এই বুলি আনৰ আগত কৈ গৌৰৱ হৈ কৰিব
দেউতা নমস্কাৰ কিবা পঢ়ি আছে গুলু তুমি হবলা আমাৰ ভাল খবৰটো পাই শুভেচ্ছা জনাবলৈ আহিলা কি ভাল খবৰ হেৰা গুলু মোৰ সৰু বোৱাৰীয়ে নেশ্যনেল PG কলেজৰ ইংৰাজীৰ অধ্যাপিকা হিচাপে চাকৰিত জইন কৰিছে দেউতা আপুনি মাল নাই মিঠাই খুৱাব লাগিব খাবা খাবা হেৰা মোৰ সৰু বোৱাৰী সৰস্বতী আৰু লক্ষীৰ ককটেইল কি বৰ বেৰসিক মানুহে ককটেইলটো বেয়া বস্তু নহয় কি ভাল বস্তু ইবিধ সিবিধ মদ মিহলাই যিটো পেক বনাই তাকে ককটেইল নবলৈ জানো হয় তেনেহলে তুমি মোৰ সৰু বোৱাৰীৰ গুণাগুণ এই মদৰ লগত ৰিজালা নহয় মানে আপোনাৰ বোৱাৰী লক্ষী সৰস্বতী দেৱীৰ কম্বিনেশ্যন সেইকাৰণে মই লক্ষীৰ পৰা হাফ পেক আৰু সৰস্বতীৰ হাফ পেক লৈ এটা ফুল পাতিয়ালা পেক বনাই দিলো কৰ্তা নিধক দেউতা চকলেট এই হৰি ইয়াক গতিয়াই বাহিৰ কৰি দে কৰ্তা মণি মিতালীয়ে ঘৰৰ কাম সকলো কৰে যেতিয়া বাইক আৰু নৰখাই ভাল হ'ব নেকি ঠিকেই কৈছে আৰু মিতালীক সহায় কৰিবলৈ হৰিকেতো আছেই তেতিয়াহ'লে বাইক আজিৰ পৰা নালাগে বুলি কৈ দিওঁ আৰু দৰকাৰ হ'লে এমাহৰ দৰমহাটো তাইক আগতীয়াকৈ দিওঁ আৰু তাইক এইটোও ক'ব লাগিব যে তাই যাতে ঘৰৰ কাকোৱে এই কথা নকয় বাই কি বাইদেউ তুমি আৰু আজিৰ পৰা আহিব নালাগে এয়া লোৱা এই মাহৰ দৰমহা লগতে এমাহৰ দৰমহা বেছিকে দিলো কিন্তু এইটো কথা ঘৰৰ যাতে কাকো নোকোৱা বুজিছা তুমি এতিয়া যোৱা ঠিক আছে বাইদেউ বাইদেউ এতিয়া মজা পাব মৰমৰ সৰু বোৱাৰীয়ে ৰাইট ইউ আৰ ভেৰি ৰাইট অফেন্স ইজ দ্য বেষ্ট ডিফেন্স আৰু তুমি শুনা 11 ঘণ্টা প্ৰেক্টিছ কৰিব নালাগে 10 ঘণ্টা কৰিবা বডি অলপ ৰেষ্ট লাগে অ'কে ইয়ং বয় ঠিক আৰু তুমি 1 ঘণ্টা বেছিকৈ মেডিটেশ্যন কৰিবা তাৰ বাহিৰেও তুমি এটা কাম কৰিবা কি মানুহ ৰে 7টা বাজিলে দেখোন দেৰি হৈছে নহয় বল না আৰে তই ক'লে জমি পৰে খুজি আছ কিয় কোন নতুন নেকি ফুচফুচা নাথাকিবিচোন অপেন লেখ না প্ৰেক্টিছ কৰি থাকা বয়স অলপ হৈছে ঐ মোৰ চেনেকুৱা কিয় এইটো বেয়া ইংগিত হুচাই ডাউন হৈ যাব টাফনেছ আছে চিন্তা নাই বডি বনাই দিম তোমাক বনাই দিম ঐ কি বকি আছ সেয়া মোৰ কোচ হয় ছাৰ হয় Excuse me, sir. I'm sorry, sir. Out! Straight! নাম কি মাইক ছাৰ টাইচন মাইক টাইচন হয় নহয় মানে নহয় লগৰবিলাকে কয় আৰু ভাৰ্গত নিবাৰ ছাৰ এই বঢ়িয়া যা একেলগে পঢ়ো ছাৰ একেলগে মানে ছাৰ প্ৰতিটো ক্লাছতে থাকি গৈ থাকোঁতে একেলগৰ হৈ গ'লো আৰু হৈ গ'ল ছাৰ নো ছাৰ একো নাই ৰাহুল কাইলৈ মৰ্ণিং 4টা বজাত ইয়াক প্ৰেক্টিছ ফিল্ডত অ'কে তোমাৰ অ'কে 4টা বজাত It's okay, but বৰ কাঢ়া ex-military officer 31 32 33 34 35 get up 36 37 No 7 sir I am go heaven sir মই কাকো নবনাও মই নিজে নবনো আয়া তুমি কাপোৰ ধুইছা যে কাপোৰ ধোৱা বাইজনী অহা নাই সেইকাৰণে ধুই আছো
এইটো ইমান ক্ষতি কৰা হৈছে এই পইচা কাটিব লাগিব এই দিনক দিনে বাঢ়ি গৈছে বাইদেউ কাপোৰখিনি মোকে দিয়ক ময়ে ধুই দিম ধুব খুচা যেতিয়া ধোৱা বেয়া আকৌ নেপাবা নাই কিয় পাম বল হেৰা শকুন্তলা দেউতা কি হ'ল আজি কামলৈ নগলা কিয় মোৰ সৰুজনী বোৱাৰীয়ে কাম কৰি কৰি মৰিছে মই আৰু কেনেকৈ যাম দেউতা কিয় আপোনাৰ ঘৰৰ পৰা মোক পইচা পাতি দি বিদায়ে দিছে বিদায় দিছে এমাহৰ দৰমহাও বেছিকে দিছে কি কোনে দিছে আপোনাৰ ঘৰৰ সেই ডাঙৰ বাইদেউ আৰু মাজু বাইদেৱে হয় নেকি বোৱাৰী হেৰা মাধৱী মাধৱী মই আৰু সহ্য নকৰিম অবিনাশ আৰু ৰূপমৰ লগত মই আজি এটা ফাইনেল সিদ্ধান্ত কৰিম সিহঁতে সিহঁতৰ ঘৈণীয়েককেইজনীক কণ্ট্ৰল কৰিব পাৰিব লাগে নহ'লে নাই নাই দেউতা দাদাহঁতক সেইবোৰ কথা নক'ব নাই নাই ন তুমি মোক আৰু বাধা নিদিবা বোৱাৰী মোক বাধা নিদিবা নাই নাই হেৰি মানুহজনীক কাইলৈৰ পৰা আহিবলৈ ক'লেনে ক'লো কিন্তু দেউতা মানুহজনীক নমতাই ভাল হ'ব নেকি কিয় কাইলৈ যেতিয়া মানুহজনী আহিব তেওঁলোকে তাইক সোধ পোছ কৰি সকলো কথা গম পাব তেতিয়া তেওঁলোকে বৰ লাজ পাব লাজ পাম তেতিয়া সিহঁতৰ জ্ঞানহে বাঢ়িব কিন্তু দেউতা এতিয়া বিপৰীতহে হ'ব নেকি কেনেকৈ দেউতা তেওঁলোকে যদি ঘৰখন ভাঙি পেলোৱাৰ চেষ্টা কৰে তেতিয়া তুমি বৰ ডাঙৰ কথা এটা ক'লা বোৱাৰী হেৰা সিহঁতে যদি মই নতুনকৈ গঢ় দিব খোজা ঘৰখন ভাঙি পেলাই তেতিয়া হেৰা বোৱাৰী তুমি ঠিক কথা কৈছা মাধৱী এই নীলকান্ত চৌধুৰীয়ে চাকৰি জীৱনত হাকিম মুন্সিফ জাজ হৈ বহুতো গুৰুত্বপূৰ্ণ ৰায় দিলোঁ কিন্তু আজি আমাৰ এই সৰু বোৱাৰীয়ে মোক বৰ ডাঙৰ কথা এটা শিকাই থৈ গ'ল হেৰা বৰ ডাঙৰ কথা এটা শিকাই থৈ গ'ল ঈশ্বৰে তাইক মংগল কৰক ঈশ্বৰে তাইৰ মংগল কৰিব ভাল পাইছা এতিয়া এতিয়াহে আৰাম পাইছো তোমাক কিহে পাইছিলে এইবোৰ কৰিবলৈ বাইজন নথকাৰ বাবেহে কৰিছিলো আহা বাইজনী যদি নাই মা দেউতা ৰিংকু পিংকিৰ বাহিৰে তুমি অন্য কাম কিয় কৰিছিলা বেয়া পাইছা নিজৰ নিজৰ কামবোৰ নিজে নিজে কৰিব লাগে তোমাৰ দেখোন সঁচা সঁচিকে খং উঠিছে হ'ব হ'ব ঘৰৰ সকলোকে সুখী ৰখাত তুমি ইমান ব্যস্ত থাকা এতিয়া মোৰ সৈতে এষাৰি কথা পাতিবলৈ তোমাৰ সময় নোহোৱা হৈছে ইমান অভিমান চাওঁ অভিমানটো ভাঙি দিওঁ চোৱা না এই চোৱা না চোৱা না চোৱা না
ববিতা তোক মাতি মাতি আমনিয়ে লাগিল আজিকালি তই নহাই হলি আজি বা খৰচটো কোনফালে উদয় হ'ল তই অহাৰ কাৰণে ইমান ভাল লাগিছে জানো তোৰ ঘৰলৈ আহিম বুলি সদায় ভাবো জানো অহাহে নহয় যিহে সংসাৰৰ জামেলা ল'ৰা ছোৱালী পৰীক্ষা হোমৱৰ্ক নকবি আৰু তাতেও যিহে ব্যস্ততা কি কম হ'লেও আজি যে সময় কৰি ওলাই আহিলি লগতে মিষ্টাৰকো অনাৰ কাৰণে বিৰাট ভাল লাগিছে জানো কি কৰিম মই চৰকাৰী চাকৰি কৰা মানুহ তাৰোপৰি মই ক্লাবৰ জেনেৰেল ছেক্ৰেটাৰী সেইবাবেই ঘৰৰ সকলো দায়িত্ব মই এওঁৰ ওপৰতেই সঁপি দিছোঁ এতিয়া এওঁৱেই আমাৰ হোম মিনিষ্টাৰ দাদা চাহ বাইদেউ লওক বাইদেউ মিতালী মণিষাক মাতা বুলি ক'বাচোন ঠিক আছে আপোনালোক বহক এওঁ কোন চিনি নাপালো যে এয়া আমাৰ মাষ্টৰ মানে দীপকৰ পত্নী গাঁৱলীয়া ছোৱালী কিন্তু কাম কাজত একেবাৰে পাকৈত আজিকালি আমাৰ ঘৰৰ সকলো কাম মানে কাপোৰ ধোৱা ৰন্ধা বঢ়া ঘৰ মোচা সকলো কাম তাইয়ে কৰে মোৰ হ'লে কাম কাজ কৰাত একেবাৰে অভ্যাস নাই দেই আজিকালি কাম কৰা ছোৱালীজনী নাহিলে একো প্ৰব্লেম নাই সকলো এওঁৱে চম্ভালে হেৰা আমাৰ ভাইটিৰ বাবে এনেকুৱা এজনী ছোৱালী চাবাচোন অ ববিতা বা ইমান দিনৰ মূৰত কি মন গ'ল আজি ৰাখিবাৰ লগত তোমাৰ কথা প্ৰায়ে পাতি থাকো জানা হয় আচল কথাটো কিন্তু ক'বলৈচোন পাহৰিলোৱেই অহা দেওবাৰলৈ আমাৰ ক্লাবত এটা পাৰ্টি এৰেঞ্জ কৰিছোঁ তোমালোক কিন্তু আহিবা দেই লগতে এওঁলোককো লৈ আনিবলৈ নাপাহৰিবা যাম যাম কেলে নাযাম মণিষা আৰু মই দুইজনীয়ে যাম নহয়নে মণিষা নিশ্চয় যাম আহিবি হা তুমিও আহিবা এতিয়া আমি উঠো হৰিকাই হৰিকাই তুমি কি মানুহে অসুখ এটা হৈছে বুলি খবৰ এটাতো দিব পাৰা এইটো বয়সত বেমাৰে আমনি কৰিবই দৰৱ খাইছানে ডাক্তৰ বাবাই কিবা কিবি দৰৱ দিছে সেই সোপা খাইছো এই বুকুৰ বিষটো ভাল পোৱা নাই চাওঁ হৰিকাই তোমাৰ বুকুখন অলপ মালিচ কৰি দিওঁ নাপায় বোৱাৰী তুমি মোক নিজৰ ছোৱালী বুলি ভাবাচোন হৰিকাই তুমি কান্দিছা নাই নাই কান্দা কিয় কান্দিবা হৰিকাই তুমি কিয় কান্দিছা তুমি দেৱী তুমি সঁচাই দেৱী মোৰ নিচিনা নিচলা দুখীয়া তাকো তুমি মানুহ বুলি ভাবিছা হৰিকাই কি যে কথাবোৰ কোৱা তুমি ডাঙৰ বোৱাৰী আৰু মাজু বোৱাৰীয়ে মোক কোনো দিনেই মানুহ বুলি গণ্য নকৰিলে অথচ হৰিকাই এতিয়া তুমি খোৱাচোন গা চা বেয়া খোৱা মিতালী হৰিকাই নাই নেকি ৰূপমৰ ব্ৰেকফাষ্টটো ৰেডি কৰিব লাগিছিল ক'ত যে মৰিলে হৰিকাইটো হৰিকাই গাটো ভাল নহয় ঘৰখনত বিচাৰিলে মানুহ এটা পাবলৈ নাই গোটেই ঘৰখন বেমাৰীয়ে হস্পিটেল হোৱা দি হ'ল কোনে যে কি কৰি থাকে আৰু তুমি কলৈ গৈছিলা মই হৰিকাৰ খবৰ ল'বলৈ গৈছিলো তেওঁ বুকুখন ইমান বিষ অলপ মালিচ কৰি দিলো চিচি মিতালী তুমি ইমান তললৈ যাব পাৰিলানে তললৈ মানে চাকৰটোৰ বুকু মালিচ কৰিবলৈ তোমাৰ ঘিণ নালাগে হৰিকাই কাম কৰা মানুহ হ'লেও আমাৰ দৰে মানুহে বাৰু বাইদেউ আপুনি একো চিন্তা কৰিব নালাগে মই এইমাত্ৰ দাদাৰ ব্ৰেকফাষ্ট ৰেডি কৰোঁ ৰ'বা হৰিকাইক মালিচ কৰা সেই লেতেৰা হাতখনেৰে তুমি ৰূপমৰ ব্ৰেকফাষ্ট ৰেডি কৰিব নালাগে আৰু শুনা সম্ভ্ৰান্ত ঘৰৰ কোনো বোৱাৰীয়ে চাকৰৰ বুকু মালিচ নকৰে তুমি ভুল কৈছা বোৱাৰী আচল শিক্ষিত সম্ভ্ৰান্ত ঘৰৰ লোকে মানুহক মানুহ জ্ঞানেই কৰে অৱশ্যে নতুনকৈ সম্ভ্ৰান্ত হোৱা লোকৰ কথাটো অলপ বেলেগ হেৰা তুমি ব্ৰেকফাষ্টটো হস্পিটেলৰ কেণ্টিনতে কৰি ল'বা কিয় মানে হৰিকাই গাটো ভাল নহয় মই জানো ঔষধ দিছো 2 দিনতে ভাল হ'ব সেইকাৰণে কেণ্টিনতে তোমাক আজি খাই ল'বলৈ কৈছো হৰিকাই নাই যদি তুমিয়েতো মোক ব্ৰেকফাষ্ট বনাই খুৱাব পাৰা তুমিতো জানাই মই এইবোৰ কাম কৰি বৰ টান পাওঁ তুমি যে মোক ৰিটাৰ্ণ কিছ নিদিলা ডাৰ্লিং এতিয়া চুমা খালেতো মোৰ পেট নভৰে কেণ্টিনৰ ইংলিছ ব্ৰেকফাষ্ট খোৱাতকৈ কোমল চাউলৰ জলপান খালেহে পেট ভৰিব
তেনেহ'লে সেই লেটেৰীজনীকে কওঁ নেকি তোমাৰ কাৰণে অসমীয়া জলপান এবাতিকে ৰেডি কৰি দিয়ক কোন লেটেৰী কোন খবৰ মিতালী 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 আকৌ কেনেকৈ লেটেৰী হ'ল তাই এইমাত্ৰ হৰিকাই গা মালিচ কৰি আহি তোমাৰ ব্ৰেকফাষ্ট বনাবলৈ লৈছিল মই মানা কৰি দিলো তুমি নিজেও নকৰা আৰু আনকো কৰিব নিদিবা কি বুলি চাকৰক মালিচ কৰা হাতে মই তোমাৰ ব্ৰেকফাষ্ট বনাবলৈ দিব নোৱাৰো শুনা হৰিকাইক আমি চাকৰ বুলি নাভাবো আমাৰ পৰিয়ালৰ এজন বুলি ভাবো আৰু মিতালীয়ে সেই মলম সনা হাতখন চাবোনেৰে ধুই লৈহে কৰিবলগীয়া কামখিনি কৰিব চোৱা মই এজন ডাক্তৰ মই ৰোগীক চাওঁ ৰোগীক চুওঁ কাম শেষ হলে চাবোনেৰে হাতখন ধুই লওঁ তেতিয়া হাতখন চাফা হৈ যায় তুমি দেখোন সেই লেটেৰীজনী ফালেহে উকালতি কৰিছা মই কোনো উকালতি ফুকালতি কৰা নাই যিটো সঁচা সেইটোহে কৈছো তাৰমানে মই মিছা তুমি মিছা নহয় কিন্তু সঁচাও নহয় আৰু শুনা ডাক্তৰ নাৰ্ছ ৱাৰ্ড বয় আমি সকলোৱে ৰোগীক চাওঁ চুওঁ কাৰণ সেইটো আমাৰ কৰ্ম আৰু তাৰ বাবে আমি টকা পাওঁ আৰু সেই টকাৰে আমাৰ সংসাৰ চলে কিন্তু মিতালীয়ে হৰিকাইৰ বাবে যি কৰিছে সেয়া মানুহ হিচাপে মানৱতাৰ কাম কৰিছে আৰু সেই কাম মাদাৰ টেৰেছাইহে কৰিব পাৰে তুমি তাই মাদাৰ টেৰেছাৰ লগত ৰিজাইছা নেকি ৰিজাইছো আৰু তুমি কাজিয়া কৰাৰ বাহিৰে কোনো ক্ষেত্ৰতে মিতালী যোগ্য নোহোৱা ইউ আৰ ৰিয়েলি আনচিভিলাইজড হোৱাট তুমি নাজানা মই কোন তুমি নাজানা মই কোন মই মিনিষ্টাৰৰ জীয়েক মই মিনিষ্টাৰৰ জীয়েক কিয় মাৰিলা তেনেহ'লে আৰু এটা স্বৰ্গ মিনিষ্টাৰৰ জীয়েক বান্টি বান্টি চকলেট আৰে তই কান্দিছ তোৰ আকৌ কি হ'ল ৰূপমে মোক চৰিয়াইছে চৰিয়াইছে সি মিতালীৰ হৈ উকালতি কৰে সিহঁত দুইটাকে মই চাই ল'ম দৰকাৰ হলে মই ৰূপমক ডিভ'ৰ্চ দিম তুমি দেউতাক কথাটো কৈ থবা ৰ মনে মনে ক কোনোবা শুনিব পাৰে ৰূপমে ভুল কৰিলে সি এই কামটো বহুদিন আগতে কৰিব লাগিছিল আৰু তই কি ভাবিছ ৰূপমক ডিভ'ৰ্চ দি তই ঘৰলৈ উভতি যাব পাৰিবি নেভাৰ কাৰণ দেউতাই এতিয়া মন্ত্ৰী হৈ থকা নাই আৰু এই কথা তই যদি ভুলতে মনলৈ ভাব তেতিয়াহ'লে এইটো তোৰ ভুল ধাৰণা গতিকে মন্ত্ৰী জীয়েকৰ দম্ভালি এৰি ভাল পত্নী হ'বলৈ চেষ্টা কৰ তেতিয়া ৰূপমৰ লগতে তয়ো সুখী হবি আৰু যদি মোৰ কথা নুশুন আজিৰ পৰা মই তহঁতৰ ঘৰলৈ নাহোঁ মই আহোঁ মোৰ কথাবোৰ এবাৰ ভালকৈ চিন্তা কৰি চাবি বাইদেউ কি কৰি আছে বহা বহা বাইদেউ কথা এটা মন কৰিছেনে এইজনীকচোন গোটেই ঘৰখনে দেৱীজন জ্ঞান কৰিছে কথাটো ময়ো মন কৰিছো কিবা এটা পলিটিক্স কৰিব লাগিব নহ'লে আমাৰ শান্তি নাই তুমিতো মিনিষ্টাৰ জীয়েক তুমিহে কিবা এটা কৰিব পাৰিবা তাইক এই ঘৰৰ পৰা খেদিব লাগিব তুমি মোৰ মনৰ কথাটোকে কৈছা কামটো কিন্তু বৰ সহজ নহ'ব কিয় কাৰণ তাই এইখন ঘৰৰ বাবে গোসানী তোমাৰ দেউতাৰ পৰা কিবা এটা পৰামৰ্শ লোৱা না দেউতাৰ লগত আলোচনা কৰি কিবা এটা কনস্পিৰেচি কৰা কিন্তু ইলেকশ্যনটো আহি আছে এইটো সময়ত মই দেউতাক কেনেকৈ কওঁ তেন্তে উপায় তহঁত দুজনীয়ে দেখোন বৰ চিন্তা কৰি পেহী আমাৰ এটা সমস্যা হৈছে কচোন ক কি সমস্যা মিতালীক গোটেই ঘৰখনে দেৱী বুলি ভাবিবলৈ লৈছে যাৰ কাৰণে আমি দুইজনী ঘৰখনত পাত্তা নোপোৱা হৈছো আমাৰ শান্তিয়ে ভংগ হৈ গৈছে ৰাখি তোক মই আগতে সাৱধান কৰি দিয়া নাছিলো নে এতিয়া মজাটো পাইছ সঁচাই জানা মনিষা পেহীৰ কথা শুনাহেঁতেন আমাৰ এনেকুৱা অৱস্থা নহয় পেহীয়ে যে ইমান কথা জানে কি কম পেহী কিবা এটা কৰি দিয়া না প্লিজ হ'ব হ'ব চব হ'ব ৰাখি মোৰ নিজৰ ভতিজা ছোৱালী আৰু তুমি তেওঁ যাক গতিকে তুমিও মোৰ নিজৰ
মই তোমালোকৰ দুখটো কেতিয়াও নিবিচাৰো আৰু সহ্যও কৰিব নোৱাৰো। সেইকাৰণে কৈছো আমাক কিবা এটা উপায় দিয়া পেহী। আই দিম আকৌ, নিদিম কিয়? পেহী তুমি ইমান ভাল। উকিলে বুদ্ধি দিলে ফিজ পায়, মই কি পাম? আমি তোমাক ফিজ দিম, ৰবা। পেহী তোমাকতো মই দিয়ে থাকো, লাগিলে আৰু দিম, চিন্তা নকৰিবা। পেহী এয়া লোৱা 2000 টকা এডভান্স, কাম শেষ হলে আৰু দিম। ইছ ৰাম, মিছাকৈ এইবোৰ মোক কিয় দিব লগা হ'ল? ধেমালিহে কৰিছিলো। বাৰু শুনচোন, নাতাশা, সৰু বৌ। কি হ'ল ৰাহুল, ইমান চিঞৰিছা যে? বৌ বৰ বিষাইছো পিছা হাতখন, ক'ৰবাত প্ৰেক্টিচতে লাগিল নেকি আজি? ইছ ৰাম, তোমাৰ যে আৰু এইটো দিয়াচোন, ইমান গধুৰ এইবোৰ লৈ ফুৰিব পাৰা যে আৰু। তুমি এটা কাম কৰাচোন, হৰিকাই কোৱাচোন মোৰ হাতখন মালিচ কৰি দিবলৈ। হৰিকা নাই নহয়, ৰবা মই অলপ গৰম পানী লৈ আহো, মই শিকি দিম, ৰবা দেই। ৰবা দেই, গৰম আছে, নুচুবা। মই খুলিছো ৰবা। ইছ ৰাম, গোটেই ঘুমা। এইখিনি বৌ। ৰবা ৰবা, গৰম। এইকণ গৰম সহ্য কৰিব লাগিব দেই, এনে দেখোন গোটেই একেবাৰে দাদাগিৰি কৰি ফুৰা। ভাল লাগিছেনে? বৌ, মাৰ পিছত তুমিয়ে মোৰ ইমান কেয়াৰ লোৱা। তুমি মনে মনে থাকাচোন, এতিয়াই ভাল পাই যাবা, চাই থাকা। হেল্ল' হৰি। দেউতা, তই বহু দিনৰ মূৰত ফুলনিখনত সোমাবলৈ আহৰি পালি নহয়? হয় দেউতা, সেই সৰু বোৱাৰী অহাৰ পৰাহে ফুলনিখনৰ যত্ন ল'বলৈ সময় পাইছো দেউতা। এৰা আৰু দেউতা, আজিকালি সৰু বোৱাৰীয়ে মোক পাকঘৰত কাম কৰিবলৈ মানা কৰি দিছে নহয়। সঁচাই আপুনি দেউতা, একেবাৰে এজনী লক্ষ্মী বোৱাৰী আনিলে দেউতা, মানুহক মানুহ হিচাপে গণ্য কৰে। আৰু দেউতা, সকলোকে সমান চকুৰে চাই। হেল্ল', পচন্দ কাৰ? তাকে দেউতা। বাৰু হওক তেওঁ। ঐ, বৰ ধুনীয়া ড্ৰেছ পিন্ধিছ। থেংক ইউ বছ। দিয়া। মোৰ ফিনিছ, মই গৈ থাকো, তহঁতি খা। দেউতা, আমি এটা কথা আলোচনা কৰিবলৈ আপোনাৰ ওচৰত আহিছো। কি কথা বোৱাৰী? আমি আৰু এইখন ঘৰত থাকিব নোৱাৰো। কিয়? কিবা অসুবিধা হৈছে? মিতালী আৰু ৰাহুলে আমাৰ বংশৰ নাম ডুবালে। তোমালোকে কি কথা কবলৈ আহিছা? দেউতা, আমাক খং কৰি লাভ নাই, সিহঁতে আপোনাৰ মান সন্মান শেষ কৰিহে এৰিব। ৰাহুল আৰু মিতালীয়ে কি মান সন্মান শেষ কৰিবলৈ ওলাইছে? কথাটো চিধা চিধিকৈ কৈ নিদিয়া কিয়? সিহঁতৰ প্ৰেমৰ লীলা খেলা দেখি আমি মিতালী ঘৰখনে আদৰ কৰাৰ কাৰণে তোমালোকৰ মূৰৰ গণ্ডগোল হ'ল নেকি? আমি নিজ চকুৰে দেখিছো। কি দেখিছা? ৰাহুলৰ ৰুমত মিতালীয়ে ৰাহুলক গৰম পানী দি গা মচি দি আছিল। কি? আপুনি যি কৈ কওক বাইদেউ, মই ক'ব নোৱাৰো, মোৰ লাজ লাগে। মোৰ খচব, অসুখত পৰি থকা দেউৰকক গা মুচি দিয়া তেওঁলোকে। দীপক, তই এতিয়া ইয়াৰ পৰা যা। শুনিছা, এওঁলোকে তোমাৰ বিষয়ে কি কৈছে শুনিছা? শুনিছো। এওঁলোকৰে কাপোৰ ধুই দিছিলা, ভাত ৰান্ধি খুৱাইছিলা নহয়, এয়া তাৰে পৰিণাম। উপকাৰীটো অজগৰে খায়ে, সেইবোৰ কিবা নতুন কথা নে? শুনা বোৱাৰী, এজনী ছোৱালীয়ে বিয়াৰ পিছত নিজৰ শহুৰ শাহু পিতৃ মাতৃক জ্ঞান কৰিব লাগে। পতিৰ ভাই ককাই নিজৰ ভাই ককাই বুলি ভাবিব লাগে। তেনেস্থলত মিতালীয়ে কৰা কামটো কোনো দূষণীয় কাম হ'ব নোৱাৰে। বৌৱেক দেউৰেকৰ সম্বন্ধ বা ভিনীয়েক খুলখালীয়েকৰ সম্বন্ধটো স্বৰ্গীয় সম্বন্ধ। এই সম্বন্ধত আছে মৰম, স্নেহ, শ্ৰদ্ধা আৰু ভক্তি। ৰাহুলক গা মচি দিবলৈ হৰিকাই মৰি যোৱা নাই নহয়। সৰু বোৱাৰীয়ে মোৰ অসুখতো যত্ন লৈছিল, চোৱা চিতা কৰিছিল, সেইটো কি ডাঙৰ কথা হ'ল? তোমালোক সঁচাই নিৰ্লজ্জ। ছি! মা, মই চব শুনিছো। তুমি এইবোৰ কথা কাক বুজাইছা মা? এওঁলোকক এইবোৰ কথা কৈ কোনো লাভ নাই।
কাৰণ এওঁলোকে এইবোৰ কথা বুজি নাপায় আচল কথা কি জানা মা এওঁলোকে সৰুবোৰক হিংসা কৰে সেইকাৰণে এওঁলোকে সৰুবোৰ বদনাম উলিয়াইছে আৰু লগতে মোৰো আচল কথাটোতো আমি এতিয়াও কোৱাই নাই আচল কথা আৰু কি ক'বলগীয়া আছে কোৱা হেৰা ইমানবোৰ বেয়া কথা মোৰ আগত ক'বলৈ যেতিয়া তোমালোকে লাজেই নকৰিলা আৰু কি আছে সেইখিনি ময়ো শুনিবলৈ লাজ নকৰোঁ মোৰেই দুৰ্ভাগ্য কোৱা কোৱা বোৱাৰী আৰু কি আছে কোৱা কালি মিতালীয়ে ৰাহুলৰ ৰুমত সোমাই একেলগে শুই আছিল পেহীয়ে নিজে দেখিছে হয় দেউতা মই নিজে দেখিছো সেইকাৰণে মই ইহঁত দুজনী এনেই দেখুৱাই থৈ আহিছো যে কি আপুনি ইমান জঘন্য কথা ক'ব পাৰে আপুনি ইমান নিজ হে ভগৱান তুমি কাক নিজ বুলি কৈছা আমাক তুমি আমাৰ বংশমৰ্যাদাৰ কথা নাজানা নিজ দিন নিচেই তাৰ কোনো জাতি ধৰ্ম বংশ নাই তাৰ এটাই জাতি এটাই ধৰ্ম সেইটো হৈছে নিজ আপোনাক বোৱাৰী বোৱাৰী মিতালী বোৱাৰী চল বোৱাৰী আহি কালিৰ পৰা মই পাৰ্মানেণ্টলি হোষ্টেলতে থাকিম হোষ্টেল হঠাৎ হোষ্টেল যোৱা সিদ্ধান্ত ললা যে কি হ'ল ৰাহুল তুমি মনে মনে আছা যে কি হৈছে তোমাৰ মোক খুলি কোৱা না এনেই এটা সিদ্ধান্ত ললো মোৰ মনটো ভাল নহয় পাহি ঠিক আছে মই যাওঁ পাহি কি হ'ল কলৈ যোৱা মইতো তোমাক একো কোৱা নাই কেৱল মোৰ ঘৰৰ ব্যক্তিগত কথাৰ বাবেহে তাতে ইমান খং কৰিব লাগেনে তুমি নোকোৱাৰ বাবে মোৰ খং উঠা নাই খং উঠিছে আন এটা কথা ভাবিহে কি কথা তুমি চাগে মোক ভাল নোপোৱা ৰাহুল মই যাওঁ ইমান খং ঠিক নহয় পাহি তুমি ভুল বুজিছা মই আচলতে লাজ পাইহে তোমাক কথাখিনি ক'ব পৰা নাই মোৰ আত্মসন্মানত লাগিছে পাহি কি হৈছে তুমি নোকোৱা কিয় পাহি ডাঙৰবোৰ আৰু মাজুবোৰে মিলি সৰুবোৰ লগত মোৰ বদনাম উলিয়াইছে আৰু ঘৰখনক এটা ডাঙৰ বিপদত পেলাই দিছে ইয়াৰ একমাত্ৰ কাৰণ হৈছে ঈৰ্ষা ইমান নিজ মানুহৰ লগত মই থাকিব নোৱাৰো পাহি ৰাহুল তুমি যে সত্য মোৰ বিশ্বাস আছে হোষ্টেলতে থাকা বা ভাড়া ঘৰতে থাকা য'তে থাকা আমাক কিন্তু আৰু পইচা কথা নকবা হ'ব বৌ আৰু নকবা বহুত দিছা তোমালোকে সেই ওপৰৱালাক খাটো যাতে আৰু কোনদিন তোমালোকৰ মুখ চাবলগীয়া নহয় তোমালোকক চিনি পাবলৈ মোৰ আৰু বাকী নাই আৰু তোমালোকে চিন্তা কৰিব নালাগে মোৰ পঢ়া খৰচ মই নিজে টিউচন কৰি উলিয়াই ল'ম কি লাগে তোমালোকক কি পোৱা নাই তোমালোকে আমাৰ এই ঘৰখনৰ পৰা যে আজি তোমালোকে আমাৰ এই সুখৰ সংসাৰখন এনেকৈ ভাঙি গুচি যাব ওলাইছা এই মানুহজনে আমাৰ ঘৰখনলৈ কিমান আশা কৰে জানা কোনোবা দিনা ভাবি চাইছানে তোমালোকে ঘৰ আমি ধ্বংস কৰিলো নে তোমালোকে ধ্বংস কৰিলা ৰাহুল শুই থকা মানুহক জগাবলৈ সহজ কিন্তু টোপনিৰ ভাও ধৰি থকা মানুহক জগাবলৈ টান মই সকলো বুজি পাইছো মোৰ আৰু বুজিবলৈ একো বাকী নাই এতিয়া কথা বঢ়াই আৰু লাভ নাই যা সকলোৱে নিজৰ নিজৰ কাম কৰব ৰাহুল দেউতা আমি আৰু কালিৰ পৰা এইখন ঘৰত নাথাকো আমি বেলেগে থাকিম এইটো ঘৰত থকা তোমালোকৰ অধিকাৰো নাই কাৰণ এই ঘৰটো এওঁলোক দুজনে বান্ধিছে তুমি মনে মনে থাকা তুমি ক'লেই মনে মনে নাথাকো আমি যি কৰিব লাগে কৰিম গুৱাহাটীত ভাড়াঘৰ বিচাৰিলে পোৱা যায় আমি ভাড়াঘৰতে থাকিম এয়া তুমি কি পৰীক্ষা কৰিছা প্ৰভু তাতকৈ যদি আকাশখন ভাগি ছিগি আমাৰ মূৰৰ ওপৰত পৰিলেহেঁতেন যদি প্ৰলয় হৈ আই বসুমতীত ফাটি গ'লহেঁতেন তেতিয়া তাত সোমাই পৰিলে সমাজে আজি আমাৰ এই দুৰ্দশা নেদেখিলেহেঁতেন মা তুমি নাকান্দিবাচোন ভগৱানে চব ঠিক কৰি দিব
পেহীক যিজনে কাটিবলৈ আহে সেইখন ঘৰলৈ মই কেতিয়াও নাযাওঁ আৰু মই মোৰ ল'ৰা ছোৱালীকো যাব নিদিওঁ কিন্তু দীপকে আহি নিজে মাতি থৈ গৈছে তোমাক মই সেইখন ঘৰলৈ যাব দিব নোৱাৰো তাই যদি তোমাক আহি ঘপিয়াই দিয়ে তুমি এইবোৰ কি বকিছা মই বকিছো মিতালীৰ তেনেধৰণে হিতাহিত জ্ঞান হেৰুৱা অৱস্থা কোনে কৰিলে এইখন তোমাৰ কোৰ্ট কাছাৰী নহয় আছামিক জেৰা কৰা দি মোক জেৰা নকৰিবা দাদা মিতালীয়ে যিটো কাম কৰিলে তেনে এটা ঘটনা বলি হোৱা আন এজনে যদি আপোনাৰ ওচৰত আইনৰ সহায় বিচাৰি আহিলেহেঁতেন আপুনি তেতিয়াহ'লে এই ঘটনাটোক এটেম্পট টু মাৰ্ডাৰ বুলি কেছ ফাইল নকৰিলেহেঁতেন নে মনিষা তুমি ঠিক পইণ্টত ধৰিছা দেই মিনিষ্টাৰৰ ছোৱালীটো তুমি দাদাক অপমান কৰিছা নাই কৰা মই মাত্ৰ জানিব খুজিছো এই ঘটনাটোক এটেম্পট টু মাৰ্ডাৰ বুলি কেছ ফাইল নকৰিলেহেঁতেন নে আৰু তাৰ বাবদ ক্লায়েণ্টৰ পৰা এটা শকত পৰিমাণৰ ফিজ নললাহেঁতেন নে তোমালোক যাবলৈ খুজিছা যোৱা আমাৰ আপত্তি নাই কিন্তু এইটো কথা ঠিক মোৰ পেহীক হত্যা কৰিবলৈ চেষ্টা কৰা মানুহক মই কেতিয়াও ক্ষমা নকৰো তাৰ এগেইনষ্টত মোৰ পেহীয়ে এটা কেছ দিব এটেম্পট টু মাৰ্ডাৰ আৰু তেতিয়া তোমালোকৰ পৰিয়ালৰ সকলো আহি কাঠগড়াত খাৰা হ'ব লাগিব ইজ্জত ক'ত থাকিব ইজ্জত যদি বচাব খুজিছে তেনেহ'লে মিতালী ঘৰলৈ নোযোৱাই ভাল হ'ব নে কি কয় বাইদেউ আজি গৃহস্থই নতুন ঘৰত প্ৰৱেশ কৰি এখনি শৰাই আগবঢ়াইছে ইয়াতে ধূপ চাকি দিছে অনেকখিনি দুখ অপৰাধ হ'ব পাৰে সৰ্বদুখ মৰিকণ কৰি প্ৰভু ভগৱন্ত নিজ গুণে তুষ্ট হৈ গৃহস্থৰ ভৱিষ্যতে মংগল কামনা কৰিব লাগে সদায় সুখে শান্তিয়ে ৰাখিব লাগে এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা ও হৰি ৰাহুল বাকী ল'ৰাবোৰ ক'ত গ'ল ছাৰ আহি পোৱা নাই আহি পাবহি ছাৰ তোমালোকে জানে এইবাৰ নেশ্যনেল কিক বক্সিং দিল্লীত অনুষ্ঠিত হ'ব আৰু ইয়াত তাৰে চিলেকশ্যন কেম্প আজি বহু বছৰ হ'ল আমাৰ অসমৰ ল'ৰাই ভাল খেল প্ৰদৰ্শন কৰিব পৰা নাই আৰু এইবাৰ আমি অসমৰ কথা চিন্তা কৰিয়েই কিছু পদক্ষেপ ল'ব বিচাৰিছোঁ যাতে আমাৰ ল'ৰাই ভাল খেল খেলিব পাৰে আৰু সেয়েহে এইবাৰ এই কেম্পৰ শেষৰ ফালে আমি এখন কম্পিটিশ্যন পাতিম আৰু যিয়ে ভাল খেল প্ৰদৰ্শন কৰিব তেওঁকহে নেশ্যনেল গেমছলৈ চিলেক্ট কৰিম ছাৰ একোটা কেটেগৰীত কেইজনক চিলেক্ট কৰা হ'ব মাত্ৰ এজন এই কেম্পৰ শেষৰ ফালে আমি প্ৰতিটো ৱেইট কেটেগৰীত একোখনকৈ কম্পিটিশ্যন পাতিম আৰু যিয়ে প্ৰথম হ'ব তেওঁকে নেশ্যনেল কিক বক্সিঙৰ কাৰণে চিলেক্ট কৰিম এনিবডি কিবা ক'ব নেকি তেনেকৈ ক'ব লগা নাই ন ছাৰ অ'কে তোমালোকে প্ৰেক্টিচ আৰম্ভ কৰা লাভলি হাই চেম্প ইমান প্ৰেক্টিচ কৰি একো লাভ নাই বুজিছা কাৰণ এইবাৰ নেশ্যনেল গেমছলৈ মই যাম ৰকি ইয়াৰ উত্তৰটো মই তোমাক ৰিঙতেই দিম লেটছ গো মাইক ঐ ইয়াৰ ব্যৱস্থা ল'ব লাগিব যাতে দিল্লীৰ ৰাস্তা ক্লিয়াৰ হয় মা প্ৰসাদ লওক কিহৰ প্ৰসাদ বোৱাৰী আজি ৰাহুলৰ খেল এখন আছে সেইবাবে শৰাই এখনকে দিলো বৰ ভাল কৰিলা বোৱাৰী তাৰ মনটোতে অকণ ভাল লাগিব সি আগতে অভিযোগ কৰিছিল তাৰ কথা আমি নাভাবো বুলি গা ভালকে থাকোতে ময়ো তাৰ খেলৰ দিনা শৰাই এখন দিছিলো আজিকালিতো গমেই নাপাওঁ আজি ৰাহুলৰ ডাঙৰ প্ৰতিযোগিতা এখন আছে এইখন প্ৰতিযোগিতাত জিকিব পাৰিলে সি নেশ্যনেল লেভেলত খেলিব পাৰিব হয় নেকি মই সেইবোৰ খবৰকে নাপাওঁ নহয় বোৱাৰী দীপকক ক'বাচোন ৰাহুলক এবাৰ মই চাব বিচাৰিছো বুলি হ'ব মা
চৰি আই তুমি ইমান দেৰি কৰিলা যে ইম্পৰ্টেণ্ট কাম এটা আছিল এৰি আহিব নোৱাৰিলো তোমাৰ কাৰণে বহুত দেৰি হৈছিল জানা সঁচা সি বেয়া পাইছে নাই 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 বেয়া পোৱা নাই খেল কেনেকুৱা চলিছে বুজিছানে অকল এটা ৰাউণ্ডহে বাকী আছে দাদা জিকাটো একেবাৰে খাটাং জানা এতিয়াই হস্পিটেললৈ নিব লাগে তেওঁৰ কণ্ডিশ্যন ভেৰি ক্ৰিটিকেল হৰি হেল্ল' চৌধুৰী স্পিকিং খুৱাদেউ ৰাহুলৰ কিবা এটা হৈছে আমি ৰাতি চেণ্ট্ৰেল নাৰ্ছিং হোমলৈ লৈ আহিলোঁ আপুনি সোনকালে আহক ঠিক আছে মই এতিয়াই গৈ আছোঁ কাৰ ফোন দেউতা মাইকেলৰ ৰাহুলৰ প্লেগ্ৰাউণ্ডত কিবা এটা হৈছে হস্পিটেলত আছে আমাৰ এওঁক মানে মাৰাক ক'ব নালাগে আমি এতিয়া হস্পিটেললৈ যাম তুমিও ওলোৱা মোৰ পাঞ্জাবী চাৰ্টটো দিয়াচোন ব'লা নাতাশা এতিয়ালৈকে চেঞ্চ অহা নাই ডক্টৰ ৰাহুলৰ চিন্তাৰ কোনো কাৰণ নাই চব ঠিক হৈ যাব মই ইয়াতে মেডিচিন কেইটামান লিখি দিছোঁ চেঞ্চ আহিলে খোৱালে হ'ল আৰু এটা কথা পেচেণ্ট আজি ৰাতিটো ইয়াতে থাকিব অলপ ক্ল'জলি অবজাৰ্ভ কৰিব লাগিব পেচেণ্টৰ বাবে কিবা স্পেচিয়েল ডায়েট নাই নৰ্মেল ডায়েট দিলে হ'ল মিতালী বা ডক্টৰ ইজ ইট চিৰিয়াছ এখেত মোৰ দেউতা ইমান চিৰিয়াছ নহয় তথাপিতো চেঞ্চ আহোঁতে অলপ সময় লাগিব খুব বেছিকৈ কিবা নিচাযুক্ত দ্ৰব্য লোৱা যেন লাগে অৱশ্যে টেষ্ট ৰিপৰ্ট আহিলেহে সঠিককৈ ক'ব পৰা যাব এওঁ কিবা নিচাযুক্ত দ্ৰব্য সেৱন কৰে নেকি ৰাহুলকতো মই খুব ভালদৰে জানো সি আমাৰ খেলুৱৈসকলৰ মাজত সবাতকৈ ভাল আৰু প্ৰতিভাপূৰ্ণ খেলুৱৈ সি নিজে তেনেকৈ ড্ৰাগছ ল'বই নোৱাৰে ইয়াৰ মাজত নিশ্চয় ষড়যন্ত্ৰ আছে মোৰ কিন্তু ভাৱ হৈছে ৰাহুলক লগৰ কোনোবাই খুৱাব লাগিব খুব সম্ভৱ মই এতিয়া তদন্তৰ ব্যৱস্থা কৰাই দি আছোঁ কালপিতক বিচাৰি উলিয়াবই লাগিব ডাক্তৰ কেছটো আপুনি ভালদৰে চাওক যিমান খৰচ পাতি লাগে মই দিম আপুনি চিন্তা নকৰিব আমাৰ ফালৰ পৰা সকলো ব্যৱস্থা কৰা হৈছে দেউতা ঘৰৰ সকলোৱে গম পাইছেনে কথাটো সৰু বোৱাৰীক কৈ তাইক লগত লৈ আহিলোঁ আৰু বাকীবিলাকক কোৱা হোৱা নাই তোৰ মাৰৰ যি হাই প্ৰেছাৰ মাৰক কওঁ কেনেকৈ পিছে ক'বতো লাগিবই থাকে মোক ক'বলৈ তোমালোকৰ সাহস নহ'ল মোক ইমান দুৰ্বল বুলি ভাবিলে কিয় মোৰ ব্লাড প্ৰেছাৰ হাই হ'ব পাৰে কিন্তু মোৰ মন ইমান দুৰ্বল নহয় এতিয়াও মই যিকোনো ধৰণৰ দুখ কষ্ট সহ্য কৰিব পাৰোঁ আমাৰ হয়েই হৈছিল বুজিছা কিজানি কথাটো শুনি তুমি হাৰ্ট ফেল কৰিম বুলি মা তুমি কথাটো ঠিকেই কৈছা তুমি দুখ কষ্ট সহ্য কৰিব পাৰা কিন্তু সেইটো কথা নহয় ৰাহুলেনো এইবোৰ কি খেলিব লাগে বৰ ৰিস্কৰ কথা মোৰ মতে সি এইবোৰ খেলাতকৈ পঢ়া শুনাতহে মন দিব লাগে বক্সিং খেলাটোনো কি বেয়া কথা এইবোৰতো ল'ৰা মানুহৰে খেল
আৰু এইবোৰ খেলতো অলপ চলপ জখম হ'বই। এইটো যি ঘটনা ঘটিল তাৰ লাগ বেয়া বাবেহে হ'ল। আজিৰ দিনত ল'ৰা ছোৱালী অকল পঢ়া শুনা কৰিলে নহয়, খেলা ধূলাটো নাম কৰিলে সন্মান পায়। আমাৰ ৰাহুলেও সুযোগ পালে দেশে বিদেশে গৈ খেল প্ৰদৰ্শন কৰিব পাৰিব, আৰু তেতিয়াতো আমাৰে গৌৰৱ। মই ভাবো আমি ৰাহুলক নিৰুৎসাহ কৰাটো উচিত নহ'ব, বৰং তাক সকলো প্ৰকাৰে সমৰ্থন কৰাটোহে আমাৰ দায়িত্ব। যি হয় হ'ব, সকলো ভগৱানৰ ওপৰতে। তুমি নাকান্দিবা পাহি, মোৰ একো হোৱা নাই। এইকেইদিন মই কেনেকে আছো, কি কৰিছো, তুমি একো নুবুজা ৰাহুল। তোমাৰ যদি কিবা এটা হ'ল হয়, মই নোৱাৰো ৰাহুল, মই নোৱাৰো। চোৱা পাহি, মোৰ একো নহয়, মই ইমান দুৰ্বল নহয় নহয় পাহি। আৰু শুনা, মোৰ জীৱনত এটা লক্ষ্য আছে, সেই লক্ষ্য পূৰণ কৰিবলৈ যাওঁতে কেতিয়াবা অলপ চলপ দুখ পাবলগীয়া হয়েই। আৰু এটা কথা জানানে, তোমাক কান্দিলে বৰ ধুনীয়া দেখি।
আরে পাহি তুমি আছাই ঠিকে আছে ৰাহুল ছাৰ তোক এটা সুখবৰ দিবলৈ আহিছে সুখবৰ ইটছ এ ভেৰি গুড নিউজ আমি তদন্ত কৰি কালপিতকেইটাক বিচাৰি উলিয়ালো সিহঁত আন কোনো নহয় তোমাৰ এই প্ৰতিদ্বন্দ্বী ৰকি আৰু তেওঁৰ বন্ধু কেইজন বুজিলি ৰকিক বক্সিং খেলৰ পৰা 3 বছৰ কাৰণে আউট কৰা হৈছে আৰু তাতোকৈ ডাঙৰ কথা হ'ল তোমাক নেশ্যনেল গেমছৰ বাবে সিলেক্ট কৰা হৈছে আৰু তোমাৰ ট্ৰিটমেণ্টৰ খৰচ কমিটিৰ তৰফৰ পৰা বহন কৰা হ'ব কংগ্ৰেচুলেশ্যন থেংক ইউ ছাৰ মই এতিয়া আহোঁ ঠিক আছে কংগ্ৰেচুলেশ্যন আৰু অকণমান আগবাঢ়ি দি আহোঁ নব মাইকেল আহি আছো ৰাহুল কি খবৰ ঠিকছে কেয়াৰ লৈছ তো নাৰিকলৰ লাডু লোৱা মায়ে দি পঠাইছে খাব মন নাই বৌ ৰাহুল ৰাহুল কি হৈছে তোমাৰ মই কিবা ভুল কৰিছো নেকি বৌ কিয় সুধিলা ঘৰৰ কোনেও মই বক্সিং খেলত নিবিচাৰে কোনেও মোৰ কেৰিয়াৰটোৰ কথা চিন্তা নকৰে তুমি কিয় তেনেকে কৈছা ঘৰৰ সকলোৱে তোমাৰ ভাল হোৱাটোৱে বিচাৰে ভাল হোৱাটো বিচাৰে কিন্তু বক্সাৰ হোৱাটো নিবিচাৰে আৰু মই নিজকে অকল বক্সাৰ হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰো মই জানো তুমি পাৰিবা আৰু পাৰিবও লাগিব তেতিয়াহ'লে দেউতাহঁতে কিয় কয় এইবোৰ মাৰপিট কৰিব নালাগে মানুহক গুচিয়াই কোনেও খাব নোৱাৰে দেউতাৰ কথানো ধৰেনে দেউতাইতো তেনেকে কয়েই তুমি চাবা বৌ এদিন মই ইহঁতক চবকে ভুল বুলি প্ৰমাণ কৰি দিম ৰাহুল সেইটো কথা নহয় আনক ভুল বুলি প্ৰমাণ কৰাৰ আগতে নিজকে শুদ্ধ বুলি প্ৰমাণ কৰাহে উচিত হয়তো তেওঁলোকো শুদ্ধ হ'ব পাৰে আৰু তুমি যেতিয়া শুদ্ধ হ'বা কোনেও তোমাক ভুল বুলি ক'ব নোৱাৰে বুজিলা লাডু নাখায় আপুনি আহক বহকচোন ৰাহুল ঘৰত আছে নেকি আছে আপুনি অকণমান বহক মই দাদাক মাতি দিছো বহক না প্লিজ বহকচোন দাদা ৰাহুল দা ছাৰ আপুনি কিয় কষ্ট কৰিলে ছাৰ মোক খবৰ দিয়াত মই গুচি গলোহেঁতেন নহয় নহয় সময় খুব কম তোমাৰ টিকেটটো কনফাৰ্ম হ'ল তুমি কাইলৈ দিল্লীলৈকে যাব লাগিব লগত বৰুৱা ছাৰো যাব তেওঁ তোমাক ষ্টেচনতে লগ ধৰিব ইয়ং মেন ভালকৈ খেলিবা মই এতিয়া আহোঁ কিন্তু ছাৰ চাহ তাহ নোখোৱাকৈ ভালকৈ খেলি আহা চাহ নহয় ভাতেই খাম অল দ্য বেষ্ট থেংক ইউ যা ঘৰখনৰ মান ৰাখিবি দেশৰ মান ৰাখিবি যা উইচ ইউ অল সাকসেস ৰাহুল যা জিকি আহিবই লাগিব মই একেদিন সদায় প্ৰাৰ্থনা কৰি থাকিম তোমাৰ বাবে যা দেৰি হৈছে বল 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 ভালকে খেলিবি অল দ্য বেষ্ট থেংকছ ঐ ভালকে খেলিবি কিন্তু ঈশ্বৰে মংগল কৰক বাবা এই দেৰি হৈছে বল 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 বৰুৱা ছাৰ ষ্টেচনত ৰৈ আছে থেংক ইউ মইতো হাৰিম বুলিয়ে ভাবিছিলো কিয় মই ভাবিছো তুমি নাহা পিছে এতিয়া কি ভাবিছা হাৰিবানে জিকিবা এতিয়া জিকিম যেনেই পাইছো তথাপি অলপ সন্দেহ আছে তুমি যোৱাহেঁতেন জিকিলোহেঁতেন এনিৱে অল দ্য বেষ্ট টেক কেয়াৰ বাই ন্যাশনাল চ্যাম্পিয়ন রাহুল চৌধুরী অফ আসাম হেৰা হেৰা শুনিছা আমাৰ ৰাহুলে গোল্ড মেডেল পাইছে হেৰা বোৱাৰী দীপক এয়া চোৱাইচোন আমাৰ ৰাহুলৰ ফটোখন নিউজ ওলাইছে পেপাৰত ৰাহুল চৌধুৰী অফ আসাম বক্সিঙত নেশ্যনেল চেম্পিয়ন মোৰ ল'ৰা নেশ্যনেল চেম্পিয়ন হেৰা বোৱাৰী কি হ'ল দেউতা এয়া চোৱা তোমাৰ দেহৰৰ কাণ্ড চোৱা নেশ্যনেল চেম্পিয়ন ৰাহুল চৌধুৰী অফ আসাম দেখিছা গোল্ড মেডেল পাইছে সি ৰ'ব মা অ মা সব তেওঁ ভগৱানে তাৰ মনৰ কামনা পূৰ্ণ কৰিলে হে ভগৱান অ মা এইয়া চোৱা আমাৰ ৰাহুলৰ ফটো দেখিছা চাওঁ হ'ব কি হ'ল দিয়াচোন তুমি পিছত প্ৰথমে মা
মা চাওকচোন আমাৰ ৰাহুল চেম্পিয়ন হ'ল নহয় মা অ মা কি হৈছে মা কিয় এনেকুৱা কৰিছে মা কি হৈছে মা দেউতা চাওকচোন মাৰ কি হৈছে দেউতা চাওকচোন মাৰ কি হৈছে কি হৈছে চাওকচোন মাৰ কি হৈছে মাৰ কি হ'ল দেউতা অ দাদা চাওকচোন মাৰ কি হৈছে কি হৈছে মা দাদা ডাক্তৰ মা কি হৈছে কি হৈছে গা বেয়া লাগিছে নেকি অলপ বহাই দিয়াচোন ভৰিখন ভালকৈ বহাই তেল খবৰটো দিব লাগিছিল নেকি নালাগে দেউতা মা সোনকালে মেডিকেললৈ লৈ যাওঁ নেকি এৰা লৈ যোৱাই ভাল মই ফোন এটা কৰোঁ ক'লৈ ফোন কৰোঁ অবিনাশ দাৰ গাড়ীত গ'লে মায়ে নালাগে মোৰ গাড়ীতে লৈ যাম যা কিন্তু দেউতা আপোনাৰ গাড়ীখন কালিৰ পৰা ষ্টাৰ্ট হোৱাই নাই তেনেহ'লে অটো এখন লৈ আহ আৰু অটো যদি নাপাওঁ তেনেহ'লে ৰিক্সা এখন লৈ আহ ৰিক্সা এখনতে নীলকান্ত চৌধুৰীয়ে তেওঁৰ অসুস্থ পত্নীক হস্পিটেললৈ লৈ যাব যা পুলিচ যা নাথাকিও ডক্টৰ চৌধুৰী য়েছ স্পীকিং আপোনালোকে সকলো ৰেডি কৰক একো চিন্তা কৰিব নালাগে হয় মই গৈ আছো নাতাশা কি হ'ল তহঁতৰ ৰূপম দা মাৰ চিৰি আজি ক'ত আছে 5 নম্বৰ কেবিনত ডক্টৰ চৌধুৰী আহক আপোনাক এই কেছটোৰ কাৰণে মতা হৈছিল দেউতা খবৰটো মই এইমাত্ৰহে পাইছো নেভাৰ ডাক্তৰ ৰূপম চৌধুৰী আপুনি মোৰ পৰিবাৰক চাব নোৱাৰে কি ৰোগী মোৰ মা কিন্তু ছাৰ তেখেত এই বিষয়ত স্পেচিয়েলিষ্ট কিয় এইখন চহৰত কাৰ্ডিঅলজিষ্ট হিচাপে বিখ্যাত ডাক্তৰ অসীম ভূঞা তেখেতক মাতক ইমান টকা দি তেখেতক মতা কি দৰকাৰ আপোনাৰ ল'ৰা দেখোন আছেই কিমান লাগিব 2000 4000 5000 10000 কিমান লাগিব দৰকাৰ হ'লে দিল্লীলৈ নিম তাতো যদি নহয় বিদেশলৈ নিম উত্তেজিত নহ'ব দেউতা মাৰ অৱস্থা এয়া এতিয়া খং কৰা সময় নহয় ছাৰ ডক্টৰ চৌধুৰী এখেতক আমি এতিয়া আই চি ইউলৈ নিব লাগিব আপোনালোকে আই চি ইউ ৰেডি কৰক বলক আপোনালোকে সকলো ৰেডি কৰক মই ঘৰৰ পৰা আহি আছো মষ্ট প্ৰবেবলি এটা পেচ মেকাৰৰ প্ৰয়োজন হ'ব হয় তোমালোকে বৰ দেৰি কৰিলা শনি মন্দিৰত আজি যিহে ভিৰ গাত শনি লগা মানুহৰ সংখ্যা বাঢ়িছে দেখিছো তোমালোকো মেজৰিটি ফালে আগবাঢ়িছা নহয়নে তোমাৰ ঠাট্টা মস্কাৰবোৰ এৰাচোন লোৱা দিয়া ৰূপম কি হ'ল তোৰ কি হোৱা নাই তাকে সোধ ৰ'বাচোন ৰ'বা শনি মন্দিৰৰ নিৰ্মালী অলপ লোৱা শনি মন্দিৰৰ নিৰ্মালী তোমালোকেই লোৱা তেতিয়াহে যদি তোমালোকৰ গাৰ পৰা শনি যায় কথাটো কি হৈছে ৰূপম মাৰ হাৰ্ট এটেক হ'ল এতিয়া হস্পিটেল হাৰ্ট এটেক তই হস্পিটেলত পাইছ নেকি মাৰ হাৰ্ট এটেক হৈ হস্পিটেলত পৰি আছে ক'তা আমি দেখোন গমকে নাপালো আনক দুখ দিয়া আগতে নিজকে এবাৰ সুধি চোৱা আমি খবৰ পোৱা উপযুক্ত নে আপুনি তেনেকৈ কিয় কৈছে এওঁতো ক'বই নহ'লে আকৌ সৰু বোৱাৰীকৰ গাত দাই লাগিব নহয় বুজা নাই ঘৰ লোৱা দিনা আমি দুইটা যাবলৈ ওলাইছিলো তেতিয়া তোমালোকে কি কৈছিলা পেহীৰ হতুৱাই মিতালীৰ বিৰুদ্ধে এটেম্প টু মাৰ্ডাৰ কেছ দিম বুলি কৈছিলা মোৰ প্ৰধান শত্ৰু কৃষ্ণ মল্ল পুজৰ বৰুৱা হতুৱাই আমাৰ ঘৰৰ আটাইকে চচুৰাই নি কাঠঘৰত থিয় কৰাম বুলি কৈছিলে নে নাই ভাবুকি দিছিলে নে নাই যি ভাবুকি শুনি আমি সিদিনা তোমালোকৰ হাতৰ পুতলা হৈ ঘৰতে মনে মনে বহি আছিলো ইমানখিনি কৰিও তোমালোকৰ এবাৰ পলোৱা নাই ইয়াৰ পিছতো আকৌ খবৰ নিদিয়া বাবে তোমালোকে মিতালীকে চকৰীয়া কৰিব বিচাৰিছা বাইদেউ মিতালীয়ে অকল ডেৰেককে মোহিত কৰা নাই বৰজনাককো মোহিত কৰি পেলাইছে কি ক'লা তুমি দাদা এতিয়া কাজিয়া কৰাৰ সময় নহয় আজি মই তহঁতক সকলো কথা খোলা খুলিকে কম বুলি আহিছো তই ক ভণ্টি তহঁতক মাৰ অসুখৰ খবৰটো দিবলৈ মিতালী বৌ দীপক দাক কৈছিলে কিন্তু দেউতাই নিদিলে মাক হস্পিটেলত নিবলৈ যেতিয়া গাড়ী এখনৰ বৰ দৰকাৰ হৈছিলে তেতিয়া দীপক দাই তহঁতক ফোন কৰিব খুজিছিলে কিন্তু দেউতাই মানা কৰিলে ক'লে
দেউতাই আজি ৰূপম দাক হস্পিটেলৰ কেবিনত সোমাবলৈ একেবাৰে মানা কৰি দিছিল একমাত্ৰ মিতালী বৈহে বুজাই পৰা ঠাণ্ডা কৰিছিল বুজিলানে সেইটো বাৰু বুজিলো কিন্তু নিজৰ দেউৰেকৰ লগত প্ৰেম লীলা কৰি বংশৰ কলংক শুনা সেইজনী ফালে তুমি কি উকালতি কৰিবা আৰু কেৱল তোমালোকৰ মুখলৈ চাইহে আমি পেহিয়ে দিব খোজা কেছটো বন্ধ কৰিলো হয়নে নহয় বাইদেউ অটো আকৌ কিয় নহয় কিয় হাঁহিছো এই কাৰণে যে তোমালোকে লাখ টকা দিলেও পেহিয়ে আৰু সেই কেছ নিদিয়ে নিদিয়ে তুমি ক'লে হ'বনে তেন্তে শুনা কি হ'ল মোৰ কেঞ্চাৰ হৈছে মই এগৰাকী পাপিনী ঈশ্বৰে আচলতে মোক উপযুক্ত শাস্তিয়ে দিছে এতিয়া আপোনালোকে মোক সহায় কৰক আমিনো আপোনাক কি সহায় কৰিব লাগে হয়তো অলপ টকা পইচা দি সহায় কৰিব পাৰো মোক টকা পইচা একো নালাগে মাত্ৰ আপোনালোকে মোক ক্ষমা কৰক ক্ষমা কিয় মই আপোনালোকৰ বহুত অন্যায় কৰিলো অন্যায় মই একো বুজা নাই মনিষা আৰু ৰাখীয়ে মোক 10,000 টকা দিম বুলি কোৱাৰ বাবে মিতালী আৰু ৰাহুলৰ মই বহুত বদনাম কৰিলো আপুনি এনেকুৱা জঘন্য কাম কৰিব পাৰে আৰু সেয়ে তাৰ বাবে আজি মই প্ৰায়শ্চিত্ত হ'বলৈ আহিছো প্ৰায়শ্চিত্ত আপুনি মোক এটা উপকাৰ কৰিব পাৰিব আপুনি মোৰ লগত এতিয়াই গৈ অবিনাশ আৰু ৰূপমক এই কথাখিনি ক'ব পাৰিব পাৰিম আপুনি তেনে কাম নকৰিব দেউতা মই আপোনাক অনুৰোধ কৰিছো নাই 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 বোৱাৰী মই এতিয়া আৰু তোমাৰ কোনো কথাই নুশুনো তেনে কাম কৰিলে ৰাখিবাৰ মনিষাবাৰ সৰ্বনাশ হ'ব কিন্তু সিহঁতে যে তোমাৰ সৰ্বনাশ কৰিলে তেওঁলোকে নিজেই নাজানে তেওঁলোকে কি কৰি আছে তেওঁলোকক মাফ কৰি দিয়ক দেউতা ভুলটো মানুহৰ হয়ে শুনিলে তেওঁৰ কথা আমাৰ এই ঘৰখনৰ ধ্বংসৰ মূল নায়িকা আপুনি আপোনাৰ লাজ নালাগিল notorious woman ইমান নিজ মানুহ তোমালোক দাদা মাক এটা পেচমেকাৰ লাগিব মই টকা নিবলৈ ঘৰলৈ আহিছো পেচমেকাৰটোৰ দাম কিমান 1 লাখ মান তেনেহ'লে আধা টকা মই দিম নেশ্যনেল চেম্পিয়ন অসমৰ গৌৰৱ ৰাহুল চৌধুৰী আপোনালোকৰ সন্মুখত এয়া ৰাহুল চৌধুৰী ৰাহুল চৌধুৰী ৰাহুল চৌধুৰী জিন্দাবাদ মই এইফালে পাইক ফোন কৰিছিলো পৰহি ষ্টেচন পাতাই আমাক পিক আপ কৰিব বোলে কেনে জমিব 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 তই একবাৰ মই নাটাচাক লৈ গৈ আছো ঠিক আছে বল খুৰা পেচমেকাৰনো কি পেচমেকাৰ এটা সৰু মেচিন সেই মেচিনটো তোমাৰ আইতাৰ বুকুত অপাৰেশ্যন কৰি বহুৱাই দিম তেতিয়া সেই মেচিনটোৱে হাৰ্টৰ কাম কৰিব তোমাৰ আইতাই তেতিয়া উশাহ লওঁতে কষ্ট নাপাব মোৰ জীৱনৰ এটা ডাঙৰ লক্ষ্য পূৰণ হ'ল এটা ভাল কিক বক্সাৰ হোৱাটো মোৰ সপোন আছিলে ঘৰৰ সকলোৱে বিচাৰিছিলে মই এটা ভাল বক্সাৰ হোৱাটো মাজে সময়ে কেতিয়াবা পঢ়া শুনা ক্ষতি হয় বুলি বাধা দিছিলে কিন্তু তথাপিও তেওঁলোকে অন্তৰৰ পৰা বিচাৰিছিলে যে মই এটা ভাল বক্সাৰ হওঁ
মা মা সুস্থ হৈ থাকোঁতে মোৰ খেলৰ সময়ত সদায় নামঘৰত চাকি আগবঢ়াইছিলে আৰু তোৰ মাৰ পিছত তোৰ খেলৰ সময়ত সৰু নবৌৱে সদায় নামঘৰত শৰাই দিছিল তই কিজানি গমেই নাপাৱ আৰু এটা কথা তোৰ খেলৰ জিকাৰ কাৰণ কিন্তু বাহিৰ উৎসাহ আৰু প্ৰেৰণাহে নহ'লে তই নেশ্যনেল চেম্পিয়ন হ'ব পাৰনে এইবাৰ গৈয়ে মই দেউতাক এই ট্ৰফিটো দিম আৰু মা এই মেডেলটো ঐ মোক আৰু পাহিক কি দিবি তোক আৰু পাহিক পাহিক দিম মোৰ হিয়া ভৰা মৰম আৰু তোক মোক এই ৰছীডাল ৰছী ৰছী মিতালী তুমি আমাক ক্ষমা কৰা আমি তোমাক বহুত অন্যায় কৰিলো সেইবোৰ পাহৰি তুমি আমাক ক্ষমা কৰা নহ'লে আমাৰো পেহীৰ দৰেই হ'ব আমি আকৌ একেলগে থাকোগৈ বোলা আচলতে আভিজাত্যই আমাক অন্ত কৰি ৰাখিছিল আমি আকৌ বাই ভনীৰ নিচিনা থাকোগৈ বোলা মিতালী আমি আকৌ একেলগে থাকো বোলা বাপৰে বাপ মা দেতা নাতাশা অৰিকাই আৰে ক'ত গ'ল সিহঁতি আহিব ধৰচোন বোপা অৰিকাই ক'ত গ'ল মানুহবোৰ ঘৰত কোন নাই নেকি আইদেউৰ অসুখ বৰ বেছি বোপা এতিয়া কিছু ভাল পাইছে আটাইবোৰ নাৰ্ছিং হোমলৈ গৈছে দাদা মা মা ভাল পাইছেনে মা তোমাৰ আশীৰ্বাদত এইবাৰ আকৌ জিকিলো এইটো লোৱা মেডেল নেশ্যনেল চেম্পিয়ন ৰাহুল চৌধুৰী হিপ হিপ হুৰে দেউতা মই আপোনালোকলৈ সাংঘাতিক সুনাম কঢ়িয়াই আনিব পৰা নাই যদিও দুৰ্নামো আনা নাই ৰিংকু ক'ত ডাক্তৰ দাসৰ চেম্বাৰত আছে পাহি তোমাৰ পঢ়া শুনা কেনে চলিছে ভালেই দেউতা পাহি তোমাৰ আৰু ৰাহুলৰ কথা মোক সৰু বোৱাৰীয়ে কৈছে ৰাহুল এবাৰ ইঞ্জিনিয়াৰিঙৰ লাষ্ট ইয়াৰৰ ষ্টুডেণ্ট সি পৰীক্ষা দি পাছ কৰিলেই মই তোমাৰ দেউতাৰ লগত আলোচনা কৰি তোমালোকৰ বিয়াখন মই পাতি তেনেহ'লে আজি পাৰ্টি ডাবল পাৰ্টি তেনেহ'লে আজি পাৰ্টি এণ্ড ফূৰ্তি মেলি হাঁহিলে হেৰুৱা দিনৰ মিঠা স্মৃতিয়ে আকৌ ভুমুকি মাৰিলে
দুখৰ কথা পাতি আমি আটাই বহা আমি বুজিও নুবুজো কিয় অ দেউতা ক'বনে কিবা সৰু বোৱাৰী তুমি ঘৰৰ লখিমী শান্তিৰ নিজৰ ৰাতিপুৱালা তুমি আহা আটাই আমি মিলি জুলি বজাও হেঁপাহৰ ঘৰ এখনি আমাৰ ঘৰৰ আগ চোতালতে শান্তিৰ কপৌ হালি উৰিছে